বীৰলাচিত থানাৰ এজাহাৰৰ ভিত্তিত আজি যি ৰহস্যজনকভাৱে বীৰলাচিত থানাৰ নেতা মানৱজ্যোতি চেতিয়াৰ মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছিল। বীৰলাচিত থানাই এই মৃত্যুটোক কোনো কাৰণতে সহজভাৱে লোৱা নাছিল আৰু যাৰ পৰিপ্ৰেক্ষিতত শৃংখল চলিয়ে ৪৮ ঘণ্টাৰ সময়সীমা বান্ধি দিছিল শিৱসাগৰ আৰক্ষীক। শিৱসাগৰ আৰক্ষী তৎপৰ হোৱা পৰিলক্ষিত হৈছিল। দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰা হৈছিল। পাপৰি চেতিয়াৰ আৰক্ষী অধীক্ষক তেখেতৰ নিৰ্দেশত SIT গঠন কৰা হৈছিল আৰু ৰিজাল্ট নিশাৰ ভাগতেই যি ১০ গৰাকী এজাহাৰত নাম সন্নিৱিষ্ট কৰা লোক তাৰ এজনক আবিদুৰ ৰহমান, যাৰ ঘৰ বিহুবৰত, তেওঁক ইতিমধ্যে শিৱসাগৰ আৰক্ষীয়ে আটক কৰিছে আৰু সোধপোছ অব্যাহত ৰাখিছে। মোৰ লগত শৃংখল আছে। গোটেই প্ৰেক্ষাপটটো, গোটেই ক্ৰন'লজিটো ২৩ তাৰিখৰ পৰা আপুনি নিজেই জানে। আজি এটা প্ৰথম ৰিজাল্ট পাইছে আৰু ৯জন ব্যক্তি আছে। কালি আপুনি হুঁচাৰ হোৱা পৰিলক্ষিত হৈছিলে, ক্ষোভ খং সকলো, এজন সতীৰ্থক হেৰুৱাৰ বেদনাও আছিল। এতিয়া আবিদুৰ ৰহমানক ধৰিলে, সোধপোছ অব্যাহত ৰাখিছে, কি ক'ব? বাকী ৯জনক ধৰিব লাগিব, তাই ৪জনক এনকাউণ্টাৰ কৰিব লাগিব। কাৰণ আমাৰ এটা ল'ৰা মাৰিলেতো, এতিয়া সিহঁতৰ ৪টা মানক মাৰিব লাগিব। আক্ৰমণ হৈছে, জাতিৰ বৰ ঘৰত প্ৰত্যাক্ৰমণ হ'ব। আক্ৰমণ কৰিছে বাংলাদেশীয়ে। আৰু তামোল বেপাৰী এটা চৰ্দাৰ আছে বিহুবৰত, সি গোটেই বাংলাদেশীবিলাক অনাৰ দায়িত্ব সি লয়। সেইটো শিৱসাগৰ SB ব্ৰাঞ্চে এনকুৱাৰী কৰি তাকো উঠাওক, চৌমতো কেছ লওক তাৰ ওপৰত, আৰু উঠাই তাকো এনকাউণ্টাৰ কৰক। আৰু কথা বতৰাবোৰ হৈছে যে আক্ৰমণ হৈছে, প্ৰত্যাক্ৰমণ হ'ব। যদি অসম আৰক্ষী এতিয়ালৈকে যিখিনি কৰি আছে আমি ভাল পাইছোঁ, কিন্তু যদি আমি অসন্তুষ্ট হওঁ, শিৱসাগৰ আৰক্ষীয়ে শিৱসাগৰ ইতিহাসত নেদেখা প্ৰতিবাদ দেখিব, ভয়ংকৰ প্ৰতিবাদ দেখিব, গণতন্ত্ৰৰ শেষ স্তৰলৈকে যোৱা প্ৰতিবাদ দেখিব। আৰু বীৰলাচিত থানাৰ যিজন সৈনিকৰ মৃত্যু হৈছে, MJ, তাৰ নিজৰে ঘৰ নাই, সি লোকৰ ঘৰ বনাই আছে। সেইকাৰণে আমি পৃথক আৰু অনন্য। ১৯ তাৰিখৰ পৰা ল'ৰাটো থিয় দি আছিল কিন্তু মানুহৰ মাজত। 19 তাৰিখৰ পৰা প্ৰত্যেকটো, তাক যেতিয়াই ফোন কৰোঁ, য'তেই যাবলৈ কওঁ, প্ৰত্যেকখিনি কাম সি কৰি আছিল। আৰু এতিয়া কথাটো হৈছে হিচাপ পত্ৰবোৰ ল'ব লাগিব। হিচাপ পত্ৰবোৰ যদি অসম আৰক্ষীয়ে নলয়, মুখ্যমন্ত্ৰীয়ে নলয়, তেতিয়া আমি ল'ব লাগিব। বিমল বৰাই আশ্বাস দিছে হিচাপ পত্ৰ লোৱা হ'ব বুলি। SIT কৰি আমি ভাল পাইছোঁ। কালি মই IGP ছাৰকো লগ পাইছোঁ। কিন্তু কথাটো হৈছে ৰিজাল্ট লাগিব। বাকী ৯জন আৰু ৪জনী ছোৱালী, যি ৪জনী ছোৱালী ভিডিঅ'ত ওলাই আছিলে, মুজাম্মিল ইছলাম, যিজন মূল মাষ্টাৰ মাইণ্ড, ফোন যোগে যিজনে চবকে উচতাই আছিলে, এইবোৰ চবকে এৰেষ্ট কৰি এনকাউণ্টাৰ কৰিব লাগিব। সদৌ মই আপোনাক এটা কথা সোধোঁ যে আপুনি এজন তামোল বেপাৰীৰ কথা ক'লে, মানসৰ যি দুৰ্ভাগ্যজনক মৃত্যু, তাৰ পাছতে এই কথাবিলাক নিশ্চিতভাৱে ওলাইছে। আপুনি কৈছে যে ৭,০০০ মানুহ এতিয়া বানৰ পাছত আহি থিতাপি লোৱা কৈছে বুলি কৈছে। এই গোটেই কথাবিলাকৰ আপোনাৰ ওচৰত মানে ইনপুটটো কি আছে বা আৰক্ষী আছে? আমাৰ ল'ৰাই খবৰ কৰিছে, চৰজমিন তদন্ত কৰিছে। সেই ৰেলৱে মাটি এডোখৰত গোটেই বাংলাদেশী এতিয়া সোমাই গ'ল। এই ৰিচেণ্ট আজি ২৬-২৭ তাৰিখৰ পৰা সোমাইছে। এই বিহুবৰত, চন্তগড়ৰ ওচৰত এনেকুৱা। আৰু আপুনি নদীৰ পাৰে পাৰে যাওক, গোটেই বাংলাদেশ, গোটেই দিখৌখনৰ পাৰে পাৰে যাওক, গোটেই বাংলাদেশী সোমাইছে। আৰু আপুনি যিহেতু আপোনালোক সুচাৰ হোৱা পৰিলক্ষিত হৈছিলে শিল খনন বা কয়লা খনন, কিন্তু শিল খনন আৰু কয়লা খননৰ কাৰণে কিন্তু শ্ৰমিকসকল আহে। মূল এটা কাৰণ সেইটোও, কিন্তু শিল খনন শ্ৰমিক হিচাপে যাক নিয়োজিত কৰে, ইয়াতে গোজেই গজালি মেলা গোজেই গজালি হৈছে। আৰু সেইকাৰণেই কথা বতৰাবোৰ বেয়ালৈ গৈছে। আৰু শিৱসাগৰৰ আমি চিন্তামণি গড়ৰ কথাও কৈ আছোঁ। চিন্তামণি গড়ত গোটেই বাংলাদেশী সোমাইছে, অসমীয়া মানুহৰ তাত থাকিবলৈ ঠাই নাইকিয়া হৈছে। এতিয়া এইবোৰৰ বিৰুদ্ধে আন্দোলন হ'ব আৰু চিন্তামণি গড়তো অতি শীঘ্ৰে বীৰলাচিত থানাই উচ্ছেদ চলাব। ইতিমধ্যে মোৰ লগত বীৰলাচিত থানাৰ যিগৰাকী নেতা শৃংখল চলিয়াৰ আমি মানৱজ্যোতি চেতিয়াৰ যি ৰহস্যজনক মৃত্যুৰ পাছতে এজাহাৰ দাখিল কৰাৰ পাছত শিৱসাগৰ আৰক্ষী একশ্যন মোডত থকা পৰিলক্ষিত হৈছিল। আৰু আবিদুৰ ৰহমান নামৰ এজন ব্যক্তিক ইতিমধ্যে আটকাধীন অৱস্থাত আছে, সোধপোছ অব্যাহত ৰাখিছে। আৰু আবিদুৰ ৰহমানৰ আটক হোৱাৰ পাছতেই শৃংখল চলিয়াই পুনৰবাৰ অসম আৰক্ষীক যিধৰণে আচলতে অভিনন্দন জ্ঞাপন কৰিছে, শুভেচ্ছা জ্ঞাপন কৰিছে, তাৰ বিপৰীতে কিন্তু পুনৰবাৰ হুঁচাৰ পৰিলক্ষিত হ'ল। যি মিয়া মুছলমান বা সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে পুনৰবাৰ হুঁচাৰ হোৱা পৰিলক্ষিত হ'ল বীৰলাচিত থানাৰ নেতা শৃংখল চলিহা।